মৰ্নিং সকলোকে আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। এয়া চাওক কি ধুনীয়া ৰাতিপুৱাৰ আমাৰ পৰিৱেশ চাওক ওচৰৰ। এয়া চাওক মোৰ ৰেবিটকেইটা, ইহঁতৰ মাজত মানে কি এজনে ইয়াক বেয়াকৈ কামুৰি দেখিছেনে পিছফালে ঘাঁহ কৰি দিছিলে, সেই গতিকে ইয়াক মই এক্সট্ৰা কৰি দিছোঁ। ইয়াত মাজত এখন স্কিন আৰু এইবিধ হ'ল বিলম্বী টেঙা বুলি কয়। খুব ভাল লাগে, খুব টেঙা, আৰু এয়া মাছৰ লগত জোল বনালে ভাল লাগে, দালিত দিলেও ভাল লাগে, আচাৰ বনাব পাৰে। আৰু এয়া মোৰ কণমানি টিকলিজনী, আৰু এয়া হ'ল মচন্দৰী, চিনি পাইছে সকলোৱে, পেটৰ কাৰণে খুব ভাল। আৰু মোৰ ঘৰৰে গছৰ আম চাওক কি সুন্দৰকৈ লাগিছে নহয় জানো। এয়া চাওক হাতেৰে ঢুকি পায়। যোৱা বছৰ বেছিকৈ লাগিছিলে, এইবাৰ অলপ কম হৈছে কাৰণ শিল বৰষুণ পৰিলে, গতিকে সৰি গ'ল বহুখিনি। আৰু এয়া চাওক ভাতকেৰেলা ঘৰতে লাগিছে, মই অলপ শুকান ডাল এডাল দি দিছোঁ, তাতে বগাই লাগিছে, বৰ ভাল লাগিছে। ঘৰৰে কিবা এটা লাগিলে খুব ভাল লাগে নহয় জানো। এতিয়ালৈ খালোঁ বাৰু দুসাঁজমান, ভাততে দি বইল কৰি খালেও ভাল লাগে, পিটিকা কৰি। আৰু এয়া হ'ল নৰসিংহ গছ, নৰসিংহ বাৰীৰে। আৰু মানুহজনী ৰাতিপুৱা মৰ্ণিং ব্ৰেকফাষ্ট বনাই আছে, ঘি দি বনাই আছে চব। আৰু ফ্ৰণ্টতে আমাৰ অল অসম ট্ৰাইবেল সংঘৰ এয়া পানী টেংকি হ'ব, এইটো খুব ওখকৈ বনাইছে। আৰু এইজোপা হ'ল তামোল গছত মই দেখিছে কপৌ ফুল লগাইছোঁ। এয়া মই মোৰ গান এটা শ্বুটিং কৰিব যাওঁতে ভিডিঅ' শ্বুটিং কৰিছিলোঁ, তেতিয়া মই এই দীপৰ বিলৰ তাত পাইছিলোঁ। দীপৰ বিলৰ ওচৰতে আমি শ্বুটিং কৰিছিলোঁ, তাতে চেগুন গছত আছিল। মই লগৰজনক ক'লোঁ বোলো আনি দিয়াচোন, কৃষ্ণ বুলি আছিলে, তেওঁ আনি দিছিলে উঠি গৈ। আৰু এয়া হ'ল ভাটৌ ফুল, তলতে পৰি আছিলে সেই গছৰ তলত। এতিয়া চাওকচোন কি সুন্দৰকৈ ফুলিবলৈ ওলাইছে। দেখুৱাম চাব ভাটৌ ফুলৰ কেনেকুৱা দেখে, ভাটৌ ঠোঁটটো নিচিনা লাগে। আৰু এয়া চাওক পনিয়ল আছে মোৰ বাৰীতে, কিমান লাগিছে চাওক। এয়া সৰু সৰু হৈ আছে এতিয়া, এইবিলাক পনিয়ল। যোৱা বছৰ খুব খালোঁ, এইবছৰ আকৌ লাগিছে, এয়া চাওক। আৰু এয়া হ'ল পিচ লিলি বুলি কয়, ফুল ফটকৈ নুফুলে, কিন্তু ফুলিলে আকৌ বহুত দিন ধৰি থাকে। প্ৰথমতে খুব বগা আছিলে, এতিয়া লাহে লাহে সেউজীয়া হৈ আহিছে, পিচ লিলি বুলি কয়। আৰু এয়া মোৰ ল'ৰাটোৱে ইণ্টাৰনেশ্যনেল অলিম্পিয়াডত মেথছত গ'ল্ড মেডেল পাইছে, দেখিছে, খুব ভাল লাগিছে। কিবা এটা কষ্টৰ ফল পালে ভালেই লাগে, গৌৰৱ অনুভৱ কৰিছোঁ আমি। এয়া চাৰ্টিফিকেট সহ দিছে। আৰু এইফালে মোৰ ছোৱালীজনী সেইদিনাখন বাৰ্থডে গ'ল, তাৰে এইকেইটা তাই খুব ভাল পাইছে। আৰু এয়া দেখিছে মই আনিছিলোঁ ফিছ বাউল, কিন্তু মানুহজনীয়ে ফিছ মৰি যোৱাৰ পিছত ইয়াতে কি লগাইছে দেখিলে। আৰু এয়া চাওক আমি আম খাবলৈ ওলাইছোঁ, কাটি ল'লোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ, সকলোকে বাই বাই।